সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱেট সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমই পাইছে আমি কিহৰ ওপৰত যদি ডিসকাশন কৰিবলৈ গৈ আছো হয় বহুতে হয়তো নাজানে মই এই কাৰণে ভিডিঅ'টোত স্পষ্টকৈ লিখিছো যে আপুনি জানেনে যে নেট স্লেট পিএইচডি নহলেও আপুনি লেকচাৰ হ'ব পাৰিব হয় পলিটেকনিক কলেজত লেকচাৰ হ'বলৈ নেট স্লেট পিএইচডি কম্পালসৰি নহয় বা নোহোৱাকৈ এটা আবেদন কৰিব পাৰিব ইয়াত ডিজায়াৰেবল কোৱালিফিকেশনটো নেট স্লেট নেট স্লেট বা পিএইচডি ইয়াত বিচৰা নাই সো আপুনি যদি জেনেৰেলিও মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লেও আবেদন কৰিব পাৰিব আৰু এইখিনিতে পলিটেকনিক বুলি কৈ পিনি বহুতে ভয় খাই যাব গতিকে মই ইয়াতে লিখি ৰাখিছোঁ যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে ইংলিছত যদি মাষ্টাৰ ডিগ্ৰী কৰিছে কেমেষ্ট্ৰিত যদি মাষ্টাৰ ডিগ্ৰী কৰিছে ফিজিক্সত যদি মাষ্টাৰ ডিগ্ৰী কৰিছে মেথমেটিক্সত যদি এমএসসি কৰিছে তেতিয়াহ'লে আপোনালোকে কিন্তু এই পলিটেকনিকৰ এই কলেজসমূহত আবেদন কৰিব পাৰিব ফৰ লেকচাৰ পোষ্ট আৰু লেকচাৰ পদৰ বিজ্ঞাপন তেওঁলোকে মুকলি কৰিছে সো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে সো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে ডিটেইলছত চাই ল'ব কাৰণ গোটেইখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আপোনালোকৰ সৈতে আলোচনা কৰিম ঠিক আছে ইয়াতে একচুৱেলি যিখিনি টিচিং পোষ্ট তাতে ইংলিছ কেমেষ্ট্ৰি ফিজিক্স মেথমেটিক্সৰ লগতে আন তেওঁলোকৰ কিছুমান টেকনিক্যাল যিহেতু কোৰ্সো থাকে সেই টেকনিক্যাল কোৰ্সৰ কাৰণেও তেওঁলোকৰ এই ধৰণৰ পোষ্ট ওলাইছে মই টেকনিক্যালখিনি এতিয়া আলোচনা নকৰোঁ মাত্ৰ যিখিনি জেনেৰেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ বহুতৰ থাকে গতিকে তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি বহুতে কৰে এমএসসি সো তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব তো ফিজিক্সত কৰা সকলে ইয়াতে আবেদন কৰিব পাৰিব মেথমেটিক্সত কৰা সকলে ইয়াতে আবেদন কৰিব পাৰিব সো ডিটেইলছত আমি এই ভিডিঅ'টো আলোচনা কৰোঁ ইয়াতে তেওঁলোকৰ মই যিখন অফিচিয়েল ৱেবসাইট মই হেতু দেখাম কিন্তু তাৰ আগতে আপোনালোকে চাই লওক ইয়াতে কেমেষ্ট্ৰিত আপোনালোকে এটা পদৰ কাৰণে আবেদন কৰিব পাৰিব লেকচাৰ পদৰ কাৰণে এই গতিকে লেকচাৰ পদৰ কাৰণে ইয়াতে দিয়া হৈছে সো ইয়াতে ফিজিক্সত আছে এটা মেথমেটিক্সত আছে এটা ইংলিছত আছে এটা বাকি এখিনি টেকনিক্যাল ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিঙত যদি কোনোবাই কৰিছে সিভিল ইঞ্জিনিয়াৰিঙত যদি কোনোবাই কৰিছে কম্পিউটাৰত যদি কোনোবাই কৰিছে বিসিএমচি তো তেওঁলোকে এটা আবেদন কৰিব পাৰিব ইয়াতে এটা কোৱালিফিকেশ্যন সমূহ স্পষ্টকৈ দিয়া আছে চক বাকি বেলেগ ধৰণৰ আপোনালোকৰ মহাবিদ্যালয়বিলাকত যদি আপোনালোকে এই ধৰণৰ পদত আবেদন কৰে তাতে লিখাই থাকে যে এমএসসি কেমেষ্ট্ৰি উইথ নেট স্লেট কোৱালিফাইড এনেকৈ ধৰণে লিখা থাকে কিন্তু ইয়াতে লিখা নাই কেমেষ্ট্ৰি যদি আপোনালোকে এমএসসি জেনেৰেলি কৰিছে তেতিয়াহ'লে ইয়াতে আপোনালোক এলিজিবল হয় ফিজিক্সত যদি এমএসসি কৰিছে আপোনালোক এলিজিবল হয় মেথমেটিক্সত যদি এমএসসি কৰিছে তেতিয়াহ'লে আপোনালোক এলিজিবল হয় ইংলিছত যদি এমএসসি কৰিছে তেতিয়াহ'লে এমএসসি বা এমএ যদি কৰিছে ইয়াতে আপোনালোক এলিজিবল হয় ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আপোনালোকৰ বিই বিটেক হ'লেই হ'ব সিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বিই বিটেক হ'লেই হ'ব আৰু কম্পিউটাৰৰ ক্ষেত্ৰতো বিই বিটেক হ'লেই ইয়াতে আবেদন কৰিব পাৰিব সো ডিটেইলছত ভিডিঅ'টো আমি যেহেতু আলোচনা কৰিম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব কাৰণ বহুতে আসলে নাজানে যে পলিটেকনিকৰ এই কলেজসমূহত যিবিলাক লেকচাৰ পদত ৰিকুইট কৰে গভৰ্ণমেণ্টে তো সেইখিনি মানুহৰ আচলতে কোনো ধৰণৰ নেট স্লেট কোৱালিফাই কৰা বা পিএইচডি থকাটো তেওঁলোকৰ কাৰণে বাঞ্ছনীয় নহয় সো মই এই ভিডিঅ'টোৰ জৰিয়তে মই সেইসকল প্ৰাৰ্থীক মই এইটো এটা সৰু ইনফৰমেশ্যন দিব বিচাৰিছোঁ যিসকলে এমএ এমএসসি এমকম কৰি ৰাখিছে সো এমকমটো নাহিব বাৰু ইয়াত তো কৰি ৰাখিছে কিন্তু তেওঁলোকে নেট স্লেট এতিয়ালৈকে ক্লিয়াৰ কৰিব পৰা নাই পিএইচডি কৰিব পৰা নাই তো তেওঁলোকে ইয়াতে কিন্তু লেকচাৰ পদৰ কাৰণে আবেদন কৰি পিনি তেওঁলোকে ইয়াতে লেকচাৰ পদত নিযুক্ত হ'ব পাৰিব ইয়াতে ডাইৰেক্টলি মই তেওঁলোকৰ অফিচিয়েল ৱেবছাইটতে আহি গৈছোঁ তো ইয়াতে স্পষ্টকৈ লিখা আছে মই অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিম বাৰু আপোনালোকে নিজেও চেক কৰি ল'ব পাৰিব এটা লেকচাৰ পোষ্ট বুলি লিখা আছে দেখিছে আপোনালোকে তো তাতে কেমেষ্ট্ৰি লেকচাৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন এমএসসি ইন কেমেষ্ট্ৰি বিচাৰিছে একেবাৰে এমএসসি সকলোৰে থাকে আৰু ইয়াৰ কাৰণে 15 জুন তাৰিখে আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব ইয়াতে যেহেতু কোনো ধৰণৰ ৰিটেন নহয় আৰু আপোনালোকে জানেই লেকচাৰ বা এছিষ্টেণ্ট প্ৰফেছৰ কাৰণে তেনেকৈ ধৰণৰ ৰিটেন টেষ্ট লোৱা নহয় এটাই পোষ্ট আছে 15 জুন তাৰিখে আপোনালোকৰ কাৰণে কেমেষ্ট্ৰিৰ কাৰণে এই লেকচাৰ পদৰ কাৰণে ইণ্টাৰভিউটো হ'ব ফিজিক্সৰ কাৰণে আপোনালোকৰ ঠিক একেধৰণে এমএসসি ফিজিক্স লাগিব ইয়াতো আপোনালোকৰ 15 জুন তাৰিখে হ'ব এটাই পোষ্ট আছে মেথমেটিক্সৰ কাৰণে এমএসসি মেথমেটিক্স লাগিব এটাই পোষ্ট আছে 15 জুন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব গতিকে গৈ পানি দি আহিব যদি আপোনালোকে ইচ্ছুক হয় নেক্সট ইংলিছৰ কাৰণে এমএসসি ইংলিছ বুলি দিয়া আছে ইয়াত এমএ ইংলিছলৈ আপোনালোকে আবেদন কৰিব পাৰিব এটাই পদ হয় 15 জুন তাৰিখে আপোনালোকে গৈ পানি দিব লাগিব ঠিক আছে তো নেক্সট আহি গ'ল ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আপোনালোকৰ বিই বিটেক ইন ইলেক্ট্ৰিক্যাল সিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বিই বিটেক ইন সিভিল তো তেওঁলোকে 16 জুন তাৰিখে দিব লাগিব তাৰমানে যিখিনি আমাৰ জেনেৰেল কোৱালিফিকেশ্যন তেওঁলোকে 15 জুন আৰু যিখিনি আপোনালোকৰ টেকনিক্যালৰ আছে ইলেক্ট্ৰিক্যালেই হওক বা সিভিলেই হওক তেওঁলোকে গৈ পানি আপোনালোকে দিব লাগিব 16 জুন তাৰিখে আৰু গোটেইখিনিতে এটাই পদ আছে দেখিছে নেক্সট আৰু কেইটামান পদ আছে সেইকেইটা হৈছে ইনষ্ট্ৰাক্টৰ সেইকেইটা আপোনালোকৰ টেকনিক্যাল পদেই হয় ইনষ্ট্ৰাক্টৰ পোষ্টৰ কাৰণে আৰু এই ক্ষেত্ৰত কিন্তু দৰমহাৰ নিৰিখটো খুব ভাল আৰু লেকচাৰ পদৰ কাৰণে আপোনালোকে জানেই দৰমহা কেনেকুৱা ধৰণৰ থাকিব পাৰে তো ইনষ্ট্ৰাক্টৰ অফ দ্য কাৰ্পেণ্টাৰী শ্বপৰ কাৰণে আপোনালোকৰ আইটিআই লাগিব কাৰ্পেণ্টাৰী ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা ৰেকগনাইজ মানে আপোনালোকৰ যিকোনো ধৰণৰ এনচিটি বা
NCT কৈছোঁ মই NCVT বা SCVTৰ পৰা কৰা হ'লেই হ'ব নেক্সট আহিলে আপোনালোকৰ ইনষ্ট্ৰাক্টৰ অফ দ্য ফিটিং এণ্ড ৱেল্ডিং শ্বপৰ কাৰণে ইয়াতো ITI যদি ব্লেক স্মিথত আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব দুইটা ক্ষেত্ৰতে এটা এটাই পদ আছে আৰু 17 জুন তাৰিখে ইয়াতে ইণ্টাৰভিউটো হ'ব চ' 3 দিন 15 16 17 15 তাৰিখে কেমেষ্ট্ৰি ফিজিক্স মেথমেটিক্স আৰু ইংলিছৰ সকলে দিবলৈ যাব লাগিব 16 তাৰিখে চিভিল ইঞ্জিনিয়াৰিং সকল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সকলে দিব লাগিব ইলেক্ট্ৰিকেলে আছে ন এইটো আগত মই পঢ়ি অহাটো কম্পিউটাৰ চিভিল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং সকলে দিবলৈ যাব লাগিব আৰু 17 তাৰিখে এই ইনষ্ট্ৰাক্টৰ কেইজনে দিবলৈ যাব লাগিব ইণ্টাৰভিউটো তো ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন টাইমিংটো হ'ব আপোনালোকৰ সেই একেদিনাখনেই আপোনালোকে গৈ পিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো আগতীয়াকৈ ইয়াতে এপ্লাই কৰিব নালাগে জাষ্ট আপোনালোকে সেই নিৰ্দিষ্ট ডেটটোত বোলে MSc মই মেথমেটিক্সত দিম তো MSc মেথমেটিক্সৰ সেই নিৰ্দিষ্ট ডেটটোত বোলে মই MSc ইংলিছত দিম ইংলিছৰ সেই নিৰ্দিষ্ট ডেটটোত অৰ্থাৎ 15 জুন তাৰিখে গৈ পিনি সেই ঠাইত আপোনালোকে গৈ পিনি প্ৰায় 10টা বজাৰ পৰা 10:45 ভিতৰত নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো সেইটো কাৰণে নাম পাৰ হ'ব যদি দিম বুলি ভাবে সোনকালে গুচি যাব আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্ট কি লাগিব সেইটো চাই ল'ব পাৰে ডকুমেণ্ট আপোনালোকক ইয়াতে লাগিব applications from with self attested photocopies of all required documents গোটেই আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লগতে কাষ্ট চাৰ্টিফিকেট কিবা কিবি গোটেইখিনি PRC গোটেইখিনি আপোনালোকে লৈ যাব উইথ সেলফ এটেস্টেড ফটোকপি এটা কপি জেৰক্স লৈ যাব আৰু তাতে সেলফ এটেস্ট কৰি নিব লেটেষ্ট কালাৰ্ড পাছপৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব টু বি সাবমিটেড টু দ্য টাইম অফ দ্য ৰেজিষ্ট্ৰেশ্যন কাৰণ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত এইটো সাবমিট কৰিব লাগিব নেক্সট অল অৰিজিনেল ডকুমেণ্ট গোটেইখিনি অৰিজিনেল নিবই লাগিব কাৰণ একেলগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব টু বি প্ৰডিউচ বিফৰ দ্য ইণ্টাৰভিউ পেনেল ডিউৰিং দ্য পাৰ্চনেল ইণ্টাৰভিউ তো PI সময়ত সেইখিনি চাব ডকুমেণ্টখিনি এতিয়া ডেটটোৰ কথা ক'লোৱে 15 16 17 তাৰিখে জুন তাৰিখে এক্সামটো দিব লাগিব আৰু এইখিনি পাৰ্মানেণ্ট নহয় টেম্পৰাৰী পজিশ্যন কিন্তু এনেকৈ ধৰণে ৰিকুইট কৰে তেওঁলোকে আৰু খুব ভাল ধৰণে দৰমহা দিয়ে আৰু টেম্পৰাৰী বুলি কৈ দিয়াৰ লগে লগে আপোনালোকক উলিয়াই পঠাই নিদিয়ে খুব জল্দি চ' যিমান দিন বিচাৰে কৰিব পাৰিব আৰু ইয়াতে ৰিপৰ্ট আপোনালোকে 10টা বজাত গৈ পিনি কিন্তু নিজৰ নামটো ৰেজিষ্টাৰ কৰি ল'ব আৰু ইয়াতে এই পদসমূহ উলিয়াইছে উইলিয়াম নগৰ পলিটেকনিক স্কুলৰ পৰা কলেজৰ পৰা এই পলিটেকনিকখন আপোনালোকৰ অসমৰ পলিটেকনিক নহয় আমাৰ অসমৰে একেবাৰে ওচৰতে থকা যিখন তুৰা পলিটেকনিক তুৰা ৱেষ্ট গাৰো হিলছৰ মেঘালয়ৰ এখন পলিটেকনিক হয় চ' ইয়াতে গৈ পানি আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব আৰু মই এই কাৰণে আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ কাৰণ এই পলিটেকনিক কলেজখন আমাৰ অসমৰ পৰা একেবাৰে ওচৰতে আৰু আমাৰ অসমৰ ষ্টুডেণ্টসকলে কিন্তু ইয়াতে আবেদন কৰিব পাৰে তো ইয়াতে খুব স্পষ্টকৈ লিখা আছে উইলিয়াম নগৰ ইষ্ট গাৰো হিলছ মেঘালয়ত আছে ৱাক ইন ইণ্টাৰভিউ চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ হিয়াৰ বাই ইনভাইটেড ফৰ এ walk in interview for temporary post listed below William Nagar Polytechnic. The interview will be conducted at the office of the principal of Tura Polytechnic. Tura Polytechnic at hobo William Nagar Polytechnic at nohoa interview to Tura Polytechnic at hobo so goi pani apnaloke he nirdisto date exam to diye ahibo aru moi ei khetot moi ei karone dilu karon okhomor bohu amar candidate tate goi pani bahut তাৰ বুলিয়ে নহয় বেলেগ বেলেগ ৰাজ্যত এই ধৰণৰ লেকচাৰ পদত নিযুক্ত হৈ আছে আৰু খুব ভাল ধৰণে তেওঁলোকে স্যালাৰি ইনকাম কৰি আছে সো আপোনালোকৰ ইয়াতে আবেদন কৰিব পাৰে যদি ইচ্ছুক হয় আৰু এই ক্ষেত্ৰত কেৱল যে বাহিৰতে পলিটেকনিক কলেজত এনেকুৱা পদ লাভ তেনেকুৱা নহয় আমাৰ অসমৰ কলেজবোৰ এই ধৰণৰ এডভাৰটাইজমেণ্ট মুকলি কৰি থাকে মই আহিলে এডভাৰটাইজমেণ্ট মই আপোনালোকক ডেফিনেটলি সেই বিষয়ে জনাই দিম চ' আমাৰ সৈতে কণ্টেক্টত থাকিব গতিকে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ হয় যে আপোনাক নটিফাই দিব পাৰে তো আজি ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ চিন নেক্সট ভিডিঅ'